ডিগবৈ কলযাত্ৰাত সহস্ৰাধিক পুৰুষ মহিলা আৰু ভক্তপ্ৰাণ ৰাইজৰ অংশগ্ৰহণ। গোৰ্খা সমাজৰ পৰম্পৰাগত মাংগলিক গীত মাতেৰে শৃংখলাবদ্ধভাৱে ভক্তপ্ৰাণ ৰাইজে কলযাত্ৰা কৰি চহৰ পৰিভ্ৰমণ কৰা পৰিলক্ষিত হয়। ইটাভাটাস্থিত কালী মন্দিৰত গোৰ্খা সমাজে 7দিনীয়া শ্ৰীমদ ভাগৱত জ্ঞান মহাযজ্ঞৰ উপলক্ষত আজি কলহ যাত্ৰা উলিয়ায়। উক্ত কলযাত্ৰা উদ্বোধন কৰি বিধায়ক সুৰেন ফুকনে ৰাইজৰ সুখ শান্তি মংগল কামনা কৰাৰ লগতে যাত্ৰাত ৰাইজৰ সৈতে অংশগ্ৰহণ কৰে। বৰ্তমান ডিগবৈৰ বাসিন্দা শিৱসাগৰ জিলাৰ অৱসৰপ্ৰাপ্ত উপায়ুক্ত লক্ষীনন্দন গগৈসহ বহুকেইজন বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰা দেখা যায়। ডিগবৈ সমষ্টিটোৰ ইটাভাটাৰ আমাৰ যিটো স্বাধীনোত্তৰ পূৰ্বে নিৰ্মাণ কৰিছিলে ভকতবৃন্দই নেপালী কালী মন্দিৰ 1936 চনত, আৰু সেই স্থাপনাৰ দিনাৰ পৰাই প্ৰতিটো মুহূৰ্তত প্ৰতিটো বছৰত ইয়াত মা কালীৰ পূজা অৰ্চনা কৰা হয়। আৰু আজিও আমাৰ বিভিন্ন জাতি জনগোষ্ঠীৰ লগতে বিশেষকৈ আমাৰ নেপালী জনগোষ্ঠীৰ পুৰোধাৰ ব্যক্তিসকল, শিক্ষাবিদসকল, সাধাৰণ শ্ৰেণীৰ লোকসকল, আই মাতৃসকলক এক লগ হৈ বিশ্ব শান্তিৰ কাৰণে, মানৱ জাতিৰ শান্তিৰ কাৰণে, আমাৰ ডিগবৈ শান্তিৰ কাৰণে আজি 7দিনীয়া ভাগৱত পাঠৰ একটা সিদ্ধান্ত লৈছে। তাৰে আজি কাৰ্যসূচী আছে আৰু অলপ পাছতে জলযাত্ৰা আৰম্ভ কৰিব। মই সকলোকে শুভেচ্ছা জনাইছোঁ আৰু অহা দিনবিলাকত মানৱ জাতিৰ হকে শান্তিৰ আহক, প্ৰগতি আহক, উন্নতি আহক, আৰু এই মহান কামখিনি কৰাত ইয়াৰ উদ্যোক্তাসকলক আৰু ধৰ্মীয় লগত জড়িত আমাৰ পূজাৰীসকলক, শিক্ষাবিদসকলক আৰু লগতে আমাৰ শিৱসাগৰৰ প্ৰাক্তন উপায়ুক্ত ডাঙৰীয়া, আমাৰ ডিগবৈৰ স্বাভিমান লক্ষীনন্দন গগৈ ডাঙৰীয়া আছে, তেনেই কাষতে তেখেতে ইয়াত সহযোগিতা আগবঢ়াইছে। গতিকে পুনৰ সকলোকে মই ধন্যবাদ জনাইছোঁ। অহা দিনবিলাকত আমাৰ মানৱ জাতিটোৰ উন্নতি হোৱাৰ কামনাৰে। ডিগবৈৰ পৰা বিনন্দ কোঁৱৰৰ ৰিপৰ্ট।